ইলেকশ্যনৰ আগলৈকে একতাৰ বাণী বিলায় কংগ্ৰেছে। ইলেকশ্যন আহিলে একতাৰ বাণী ভাঙি অকলে ইলেকশ্যন খেলে। আকৌ ইলেকশ্যন যোৱাৰ পাছত একতাৰ বাণী বিলায় আৰু আমি যিবিলাকে সঁচাকে একলগ হ'ব খোজো তেওঁলোকক কয় যে তোমালোক বিজেপিৰ এজেণ্ট, তোমালোকে একলগ নোহোৱা। আপোনালোকে ঠিকেই কৈছে যে কংগ্ৰেছ দলে যদি এই কথাটো বুজি নাপায় যে বিৰোধী ঐক্য মঞ্চৰ আটাইকেইটা পাৰ্টি মিলিহে নিৰ্বাচন খেলিব লাগে, তেতিয়াহ'লে কোনো পধ্যে কেতিয়াও আমি বিজেপিক অসমৰ পৰা খেদিব নোৱাৰোঁ। সেইকাৰণে মই ভাবিছোঁ, গম পাইছেনে, আপোনালোকক প্ৰথমবাৰৰ কাৰণে ঘোষণা কৰিছোঁ, সেইকাৰণে ভাবিছোঁ যে কাইলৈ বা পৰহিলৈ মই ৰাহুল গান্ধীলৈ এখন চিঠি দিম। ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাহুল গান্ধীলৈ এখন চিঠি দিম। মই ৰাহুল গান্ধীক সুধিম যে 2021 আপোনালোকে আমাক ঠগিলে, ইলেকশ্যন একেলগে খেলিম বুলি কৈ আপোনালোকে আমাক লাট মাৰিলে, AIDFৰ লগত ইলেকশ্যন খেলিলে। 2021 চনৰ উপ নিৰ্বাচনত আমি অকল থাউৰা বিধানসভা সমষ্টিটো বিচাৰিছিলোঁ, এইটোতো আপোনালোকে আমাক ঠগিলে। 2024 চনৰ লোকসভা ইলেকশ্যনত আমি আপোনালোকক যোৰহাট বিচাৰিছিলোঁ, সেইটোতো আপোনালোকে আমাক নিদিওঁ বুলি ক'লে, আমিয়ে এৰি দিলোঁ। তেতিয়া 3 নম্বৰটো ঠগন দিলে আমাক। 2024 চনত আকৌ উপ নিৰ্বাচন হ'ল, এইবাৰ আমি বঙাইগাঁও সমষ্টিটো বিচাৰিছিলোঁ, সেইটোতো আপোনালোকে ঠগিলে। এতিয়া 2025 চনত যিটো পঞ্চায়ত নিৰ্বাচন হ'ব, এইটোতো যদি আপোনালোকে অকলে খেলে, তেতিয়াহ'লে ইলেকশ্যনৰ আগত সদায় আপোনালোকে একলগ হোৱাৰ কথা কয়। আপুনি দিল্লীলৈ মই যাওঁতেও একেলগে খেলিবলৈ ইলেকশ্যনটোৰ কথা কয়। আপোনাক যেতিয়া আমি তেজপুৰত লগ ধৰিছিলোঁ, আপুনি ভাৰত জোড়ো যাত্ৰা কৰিবলৈ আহোঁতে, তেতিয়াও আপুনি একেলগে ইলেকশ্যন খেলিবৰ কাৰণে কৈ থৈ গৈছিলে। আৰু যেতিয়া ইলেকশ্যন আহে আকৌ আপোনালোকৰ দলে সদায় আমাৰ লগত থকা ইউনিটিটো, আমাৰ লগত থকা একতাটো ভাঙি দিয়ে। ইলেকশ্যনৰ আগলৈকে একতাৰ বাণী বিলায় কংগ্ৰেছে। ইলেকশ্যন আহিলে একতাৰ বাণী ভাঙি অকলে ইলেকশ্যন খেলে। আকৌ ইলেকশ্যন যোৱাৰ পাছত একতাৰ বাণী বিলায় আৰু আমি যিবিলাকে সঁচাকে একলগ হ'ব খোজো তেওঁলোকক কয় যে তোমালোক বিজেপিৰ এজেণ্ট, তোমালোকে একলগ নোহোৱা। কিন্তু ইলেকশ্যন অহাৰ লগে লগে সদায় কংগ্ৰেছে বেলেগ হৈ গৈ অকলে ইলেকশ্যনটো খেলে। মই সেইকাৰণে কংগ্ৰেছক সুধিব খুজিছোঁ যে কংগ্ৰেছে সঁচাকে অকল নিজৰ সংগঠন বঢ়াবৰ কাৰণে পঞ্চায়ত ইলেকশ্যনটো অকলে খেলিব খুজিছে, নে বিজেপিক শক্তিশালী কৰি বিজেপিক বেছি চিট দিবৰ কাৰণে তেওঁলোকে অকলে ইলেকশ্যন খেলিব খুজিছে? মই কংগ্ৰেছক সদায় সঁচাকে সুধিব খুজিছোঁ যে 2026 আচলতে বিজেপিক তোমালোকৰ বিদায় দিবলৈ মন আছে, নে আচলতে তোমালোকে নিজৰ ভিতৰতে কাজিয়া কৰি, তোমালোকৰ নিজৰ ভিতৰতে লবি কৰি বিজেপিক জিকাবৰ কাৰণেহে তোমালোকে আচলতে পঞ্চায়ত ইলেকশ্যনটো একেলগে খেলি 2026 কাৰণে আমাৰ ইউনিটিটো ভাঙি দিব খুজিছে? আমি স্পষ্টকৈ কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনত যদি এইবাৰ আমাৰ লগত একেলগতে কংগ্ৰেছে নেখেলে, তেতিয়াহ'লে 2026লৈকে আমাক 5টা ইলেকশ্যনত তেওঁলোকে গাদ্দাৰী কৰা হ'ব আৰু 5টা ইলেকশ্যনত আমাক বিশ্বাসঘাতকতা কৰাৰ পাছত 2026 তেওঁলোকৰ লগত একেলগতে ইলেকশ্যন খেলিব পাৰিম বুলি আমাৰ বিশ্বাস নাথাকে। সেইকাৰণে অতি স্পষ্ট ৰূপত কৈ দিছোঁ যে পঞ্চায়তত আমি সকলোৱে একেলগে খেলিব লাগে, সকলোৱে একেলগে খেলি বিজেপিক হৰুৱাব লাগে। বিজেপিক জিকিবৰ কাৰণে কংগ্ৰেছৰ ভিতৰৰ পৰা কোনোবাই ৰাজনীতি কৰি পঞ্চায়তত আমি বেলেগকৈ ইলেকশ্যন খেলাৰ কাৰণে ব্যৱস্থা ল'ব নালাগে। যদি পঞ্চায়ত ইলেকশ্যনতো পঞ্চমবাৰৰ কাৰণে আমাক আকৌ বিশ্বাসঘাতকতা কৰে, তেতিয়াহ'লে কংগ্ৰেছৰ ওপৰত আৰু আমাৰ কোনো আস্থা নাথাকে। তাৰ পাছত যদি আমালোকক আকৌ পঞ্চায়ত নিৰ্বাচন যোৱাৰ পাছত আমাক একতাৰ বাণী বিয়পাবলৈ আহে, একতাৰ বাণী যদি আমাক দিবলৈ আহে, তেতিয়াহ'লে আৰু আমি তেওঁলোকক ছাপৰ্ট নকৰোঁ। সেইকাৰণে স্পষ্ট কথা, কংগ্ৰেছে কথা ক'ব লাগে যে তেওঁলোকে সঁচাকৈ বিজেপিৰ পক্ষ নে বিজেপি হৰুৱাৰ পক্ষ। কংগ্ৰেছে এইটো কথা ক'ব লাগে যে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে বিজেপিক ৱাক অভাৰ দিব খোজে নে পঞ্চায়ত নিৰ্বাচনতে বিজেপিক হৰুৱাব খোজে। কংগ্ৰেছে ক'ব লাগে যে পঞ্চায়ত নিৰ্বাচনত একেলগে খেলিলে আমাৰ 2026 কাৰণে আমাৰ একতাটো বৃদ্ধি হ'বনে নাই, নে আমি পঞ্চায়ত নিৰ্বাচনত বেলেগে খেলি আকৌ আমাৰ নিজৰ মানুহবিলাকৰ ভিতৰতে একদম তৃণমূল পৰ্যায়লৈকে কাজিয়াটো বিয়পাই দিওঁ আৰু তাৰ পাছত আকৌ 2026 আমি বিজেপিক হৰুৱাৰ নাটক এখন কৰোঁ। এই নাটক বন্ধ হ'ব লাগে। আৰু কংগ্ৰেছক শেষবাৰৰ কাৰণে সেইকাৰণে কৈছোঁ, আজি বছৰৰ প্ৰথম দিনটোত কৈছোঁ যে কংগ্ৰেছে সঁচা অৰ্থত যদিহে বিজেপিক পৰাভূত কৰিব খুজিছে, তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচন একেলগে খেলোঁ। পঞ্চায়ত নিৰ্বাচনত আমি বেছি চিটত নেখেলোঁ, আমি আগতো আপোনাৰ ত্যাগ কৰিছোঁ, এইবাৰো ছেক্ৰিফাইচ কৰিম। তেওঁলোকে বেছিভাগ চিটত খেলক, কিন্তু বিজেপিক হৰুৱাবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত একতাৰ আধাৰশিলাটো স্থাপন কৰক। সেইটো নকৰি যদি এনেকৈ বাৰম্বাৰ তেওঁলোকে ইলেকশ্যনৰ সময়ত লাট মাৰে
আৰু ইলেকশ্যনৰ আগত আৰু পিছত একতাৰ বাণী বিয়পায় তেতিয়াহ'লে কংগ্ৰেছ সদায়